2025 চনত যদি তোমালোকে IOCL ৰ BSc নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব বিচাৰিছা তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। এই ভিডিঅ'ৰ জৰিয়তে IOCL ৰ BSc নাৰ্ছিং কোৰ্চৰ সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব। এই IOCL কোৰ্চটো হ'ল সম্পূৰ্ণ ফ্ৰী, য'ত এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, খোৱা লোৱা ফ্ৰী, মাহিলী কোনো ধৰণৰ ফিজ দিব নালাগে। এতিয়া তোমালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব। IOCL মানে হ'ল ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড, চমুকৈ IOCL বুলি কোৱা হয়। এতিয়া মই নাৰ্ছিং কোৰ্চৰ সম্পূৰ্ণ ডিটেইলছ জনাম। IOCL ত এডমিশ্যন লোৱাৰ আগতে তোমালোকৰ প্ৰথম কাম হ'ল যে অনলাইন এপ্লিকেশ্যন ফৰ্ম। এতিয়া তোমালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। এতিয়া কোনটো ফৰ্ম ফিল আপ কৰিব লাগিব? শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে যিখন ফৰ্ম দিছে সেই ফৰ্মটো ফিল আপ কৰিব লাগিব। এই ফৰ্ম ফিল আপ কৰাৰ পিছত তোমালোকৰ যেতিয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে ৰিজাল্ট ঘোষণা কৰিব, তাৰ পিছত IOCL আৰু এক্সট্ৰাকৈ নতুন ফৰ্ম দিব, সেই ফৰ্মটো ফিল আপ কৰিব লাগিব। এতিয়া তোমালোকে প্ৰথম এই ফৰ্মটো ফিল আপ কৰা। এতিয়া জনাই দিয়া হ'ব এই ফৰ্ম ফিল আপ কৰিবলৈ বৰ্তমান যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হ'ল এই ফৰ্ম ফিল আপ কৰা এই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ। এই ফৰ্ম ফিল আপ কৰিবলৈ তোমালোকৰ HS পাছ কৰা হ'ব লাগিব সায়েন্সৰ পৰা। লগতে তোমালোকৰ 50% লাগিব PCB, ফিজিক্স কেমিষ্ট্ৰি বায়লজিত যদি তোমালোকে 50% পাইছা তেতিয়াহ'লে এই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ BSc নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিব পাৰিবা। এতিয়া বহুতেই কনফিউজ হ'ব যে উইথ ইংলিছ বুলি লিখিছে, তেতিয়াহ'লে ইংলিছত এক্সট্ৰাকৈ 50% লাগিব নেকি? ইংলিছত এক্সট্ৰাকৈ 50% নালাগে। যদি তুমি ইংলিছত পাছ কৰিছা তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা। অনলি তোমাৰ PCBত ফিজিক্স কেমিষ্ট্ৰি বায়লজি এই তিনিখন সাবজেক্ট মিলি যদি 50% হৈছে আৰু যদি তুমি জেনেৰেল কাষ্টৰ হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা। কিন্তু তোমালোকৰ উইদাউট গ্ৰেছ নম্বৰ, যদি তোমালোকে গ্ৰেছ নম্বৰ পাইছা তেতিয়াহ'লে কিন্তু এপ্লাই কৰিব নোৱাৰিবা, এইটো ইম্পৰ্টেণ্ট। আৰু 40% কোনবিলাক কেণ্ডিডেটৰ বিচাৰিছে? SC STP STH বিচাৰিছে। PWD কেটেগৰীৰ 45 বিচাৰিছে। ইয়াতে লিখি দিছে জেনেৰেল কেণ্ডিডেটৰ PCB 50, তাৰপিছত PWDৰ 45 PCB আৰু SC STH STPৰ 40 PCB লাগিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে যে এজ লিমিটটো মিনিমাম 17 বছৰ হ'ব লাগিব। যদি তোমালোকৰ মিনিমাম 17 বছৰ হৈছে তেতিয়াহ'লে এই এন্ট্ৰেন্স পৰীক্ষাটো দিব পাৰিবা। তাৰপিছত বাকী যিটো প্ৰচেছ আছে এন্ট্ৰেন্স পৰীক্ষাৰ, চোৱা এন্ট্ৰেন্স পৰীক্ষাৰ তোমালোকৰ চিলেবাছ ফিজিক্স কেমিষ্ট্ৰি বায়লজি আৰু ইংৰাজীৰ পৰা প্ৰশ্ন আহিব। আৰু চোৱা ইম্পৰ্টেণ্ট পইণ্টটো হ'ল তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাত বহুত নম্বৰ পাব লাগিব। ইয়াতে চোৱা এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি আমি ই বুক বনাইছো। ইয়াতে 4000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে। তোমালোকে মানে 6000 পাবা আৰু এখন ই বুক এড কৰা হৈছে। 6000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে। ইংৰাজী এছামিছ মিডিয়াম মিলি মানে 6000 প্লাছ আছে। ফিজিক্স কেমিষ্ট্ৰি বায়লজি ইংৰাজী আৰু নাৰ্ছিং এপ্টিটিউডৰ প্ৰশ্ন আছে। তোমালোকে এই ই বুক কিনিও মানে পঢ়িব পাৰিবা, কাৰণ এইটো এটা তোমালোকৰ গাইড বুক হয় আৰু অনলাইন মক টেষ্টৰ সুবিধা পাবা। যেতিয়া কিনিবা তেতিয়া তোমালোকক বাকীখিনি ডিটেইল জনাই দিব। গ্ৰুপত এড কৰা হ'ব, অনলাইন মক টেষ্টৰ সুবিধা কৰি দিয়া হ'ব আৰু কিছুমান সুবিধা পাবা জনাই দিয়া হ'ব। এই কিতাপখন ল'বলৈ হোৱাটছআপত যোগাযোগ কৰিবা, এই ভিডিঅ' ডেসক্ৰিপচনত নম্বৰ দিয়া আছে। এতিয়া চোৱা ইয়াতে কৈছে যে ফিজিক্সৰ পৰা 25 মাৰ্কৰ আহিব, কেমিষ্ট্ৰিৰ পৰা 25 আহিব, বায়লজিৰ পৰা 25 আৰু ইংৰাজীৰ পৰা আহিব 25। কিতাপ কি চাব লাগিব? ক্লাছ 12ৰ চাব লাগিব। তোমালোকে ক্লাছ 12ৰ ফিজিক্স কেমিষ্ট্ৰি বায়লজি আৰু ইংৰাজী চাবা। ইংৰাজী মানে গ্ৰামাৰ চাব লাগিব। এতিয়া ফিজিক্সৰ 25টা প্ৰশ্ন আহিব ফিজিক্সৰ কিতাপৰ পৰা। তাৰপিছত কেমিষ্ট্ৰি আহিব 25টা, বায়লজিৰ 25টা প্ৰশ্ন আহিব। টোটেল MCQ প্ৰশ্ন আহিব 100। তাৰপিছত 100 নম্বৰ থাকিব। এটা প্ৰশ্নত 1 নম্বৰ থাকিব। তোমালোকৰ পৰীক্ষা 2 ঘণ্টা হ'ব। দিনৰ 10টাৰ পৰা 12টালৈ পৰীক্ষা হ'ব। জুন মাহৰ 22 তাৰিখত এই এন্ট্ৰেন্স পৰীক্ষা হ'ব। তাৰপিছত ইয়াতে কৈছে এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড জুন মাহৰ 2 তাৰিখৰ পৰা লাভ কৰিবা। জুন মাহৰ 22 তাৰিখে তোমালোকে পৰীক্ষা দিব পাৰিবা। কোৰ্সৰ নাম হ'ল BSc নাৰ্ছিং কোৰ্সৰ সময়সীমা 4 বছৰ। অলৰেডি সকলোৱে গম পায় এই কোৰ্সৰ ডিটেইলছ। তাৰপিছত ইয়াতে চোৱা কিছুমান আৰু ইম্পৰ্টেন্ট পইণ্ট উল্লেখ কৰিছে। চোৱা তোমালোকৰ লাষ্ট ডেট হ'ল মে মাহৰ 22 তাৰিখ। ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল মে মাহৰ 22 তাৰিখ। তোমালোকে যদি সায়েন্সৰ পৰা HS পাছ কৰিছা আৰু যদি এপ্লাই কৰিব বিচাৰিছে এই প্ৰথম ফৰ্মটো ফিল আপ কৰা, তাৰপিছত বাকী যিবিলাক প্ৰচেছ আছে মই জনাই দিম। ইয়াত ল'ৰা কেণ্ডিডেট এই ফৰ্মটো ফিল আপ কৰিব পাৰিব, কিন্তু ল'ৰা কেণ্ডিডেটে মানে চৰকাৰী নাৰ্ছিং কলেজত এডমিশ্যন ল'ব নোৱাৰিব।
প্ৰাইভেটত ল'ব পাৰিব। বৰ্তমান ফৰ্ম ফিলআপৰ লিংক এক্টিভ আছে। এতিয়া এক কাম কৰা, এই ভিডিঅ ডেসক্ৰিপচন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি ফৰ্ম ফিলআপ কৰা। তাৰ পিছত বাকি যিবিলাক প্ৰসেছ হ'ব মই তোমালোকক ভিডিঅৰ জৰিয়তে স্টেপ বাই স্টেপ জনাই দিম। এতিয়াৰ পৰা তোমালোকে সেলফ ষ্টাডি আৰম্ভ কৰি দিয়া। পৰীক্ষাত বেছি নম্বৰ পালে তোমালোকে ফ্ৰী অফ কষ্টত পঢ়িব পাৰিবা। আৰু যদি প্ৰাইভেটত লোৱা তেতিয়াহ'লে কিন্তু 12 লাখ 15 লাখ লৈকে যাব পাৰে 4 বছৰত। কিন্তু চৰকাৰীত পালে কোনো ধৰণৰ টেনচন নাই, বহুত কম খৰচতে কৰিব পাৰিবা। আৰু যদি আইএসএলত পোৱা তেতিয়াহ'লে কোনো ধৰণৰ টেনচন নাই, সম্পূৰ্ণ ফ্ৰী। লগতে যেতিয়া এডমিশন পাবা পোৱাৰ পিছতে তোমালোকে মাহিলী 2-3 হাজাৰ মান প্ৰত্যেক মাহত পাই থাকিবা। এইখিনি আছিল আপডেট। আৰু যদি কিবা নতুন আপডেট আহে তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম।